নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৱে এই ভিডিঅ'টো অতি মন দি পেলাই শুনিব, কাৰণ এই ভিডিঅ'টো যিবিলাক ফাৰ্মাৰ আছে, যিবিলাকে PM কিষাণ পায়, তেওঁলোক সকলৰ কাৰণে। আৰু ভিডিঅ'টো যিমান পাৰা সকলোকে শ্বেয়াৰ কৰিবা। কিন্তু এই বিষয়ে বহুতে এই বস্তুটো হয়তো নাজানিব পাৰে, সেইকাৰণে মই আৰম্ভ কৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰিবা, প্ৰথমে কৈ দি আছোঁ। আপোনালোকক ডেছবৰ্ডত মই দেখুৱাই আছোঁ, যেটো PM কিষাণৰ অফিচিয়েল ৱেবছাইট, চৰকাৰী হিচাপে যি ৱেবছাইটৰ জৰিয়তে আপোনালোকে PM কিষাণৰ পইচাখিনি পায়, য'ত এপ্লাই কৰা হৈছে। আৰু সেইটো আপোনালোকে যে কম্পিউটাৰত জনা বা মোবাইলত আপোনালোকে চাবই লাগিব তেনেকা নহয়, আপোনালোকে জাষ্ট ইনফৰমেশ্যনখিনি জানিলে হেল্প হৈ যাব। যিমান মানুহে প্ৰথমৰ পৰা PM কিষাণৰ কিস্তি পাই আছিল, তেওঁলোক সকলোৰ কাৰণে এই ভিডিঅ'টো চাওক। 1 নম্বৰ কথা হ'ল, PM কিষাণৰ কিস্তি দিয়াৰ খবৰ যেটো, সেইটো বিভিন্নজনে বিভিন্ন সময়ত আননেচেচাৰী ইনফৰমেশ্যনবিলাক শ্বেয়াৰ কৰি থাকে, আৰু বস্তুখিনি বহুতো মানুহে নাজানে, যাৰ বিনিময়ত বাট চাই থাকে যে হয়তো এইটো মাহত PM কিষাণৰ পইচা পাই যাম। কিন্তু তেনেকৈ নহয়। আপোনালোকক মই বেকগ্ৰাউণ্ডত হাইলাইট কৰি দিছোঁ, দ্য অনাৰেবল প্ৰাইম মিনিষ্টাৰ, এনেধৰণৰ মাৰ্ক কৰা আছে। 20 নম্বৰ কিস্তি যিটো আছে, সেই 20 নম্বৰ কিস্তিটো PM কিষাণৰ 2 আগষ্ট 2025 দিয়া হৈছিল। 21 নম্বৰ যিটো কিস্তি আছে, 21 নম্বৰ কিস্তি যিটো, সেই কিস্তিটো আপোনালোক সকলোৱে কেনেকৈ পাব, সেই বিষয়েও সবিশেষ আপোনালোককে তাতে জনোৱা থাকিব। এতিয়া ইয়াতে আৰু এটা বস্তু লাষ্টত লিখা আছে, EKYC ইজ মেণ্ডেটৰী ফৰ PM কিষাণ registered farmers. OTP based KYC is available PM Kishan portal or nearest CSC center may be contacted for biometric based EKYC. গতিকে আপোনালোক সকলোৱে EKYC কৰাটো বাধ্যতামূলক, আৰু PM কিষাণৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাটো আৰু OTP based KYC কৰাটো, এই তিনিটা কাম আপোনালোকে 21 নম্বৰ কিস্তি পোৱাৰ আগত সোনকালে যেন কৰি দিয়ে। আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিব বিচাৰিছোঁ, যে ইম্পৰ্টেণ্ট নোটছ হিচাপে তাতে লিখা আছে ৱেবছাইটটোতে, দ্য ডিপাৰ্টমেণ্ট হেজ আইডেণ্টিফাইড চাৰ্টেন ছাছপেক্টেড কেছ ডেট মে fall under the exclusion criteria outline of PM Kishan scheme guidelines. This includes examples, তাতে কেইটামান examples দিয়া আছে, farmer who acquired land ownership after 1/2/2019, 2019 ফেব্ৰুৱাৰীৰ 1 তাৰিখলৈকে ফাৰ্মাৰ acquired land মানে যাৰ আছে, যাৰ পট্টাত নাম আছে। আৰু এটা ইনফৰমেশ্যন দিয়া আছে তাতে, চাওক মই দেখুৱাই আছোঁ। 2 নম্বৰ, কেছ হোৱাৰ মোৰ দেন 1 ফেমিলি মেম্বাৰ ইজ ৰিচিভিং বেনিফিট। এটা ফেমিলিত মানে বথ হাজবেণ্ড আৰু ৱাইফে বা এডাল্ট মেম্বাৰ যদি বা মাইনৰ মেম্বাৰ্ছ তেওঁৰ ফেমিলিৰ কোনোবা আছে, সকলোৱে পাই আছিল বা দুজনে পাই আছিল। দ্য বেনিফিট ফৰ ছাচ কেছ হেভ বিন টেম্পৰালি উইথ হেল্ড টিল ফিজিকেল ভেৰিফিকেশ্যন ইজ কমপ্লিটেড। যেতিয়ালৈকে ফিজিকেল ভেৰিফিকেশ্যন হোৱা নাই, সেইটো টেম্পৰালি উইথহেল্ড কৰা আছে, মানে সাময়িক হিচাপে বন্ধ কৰি ৰখা হৈছে। গতিকে দ্য বেনিফিট ফৰ ছাচ কেছ হেভ বিন টেম্পৰালি উইথহেল্ড টিল ফিজিকেল ভেৰিফিকেশ্যন ইজ কমপ্লিটেড। ফিজিকেল ভেৰিফিকেশ্যন যিটো কমপ্লিটেড নোহোৱালৈকে ফাৰ্মাৰ আৰ ৰিকুৱেষ্টেড টু চেক দেয়াৰ এলিজিবিলিটি ষ্টেটাছ অন ন' ইয়'ৰ ষ্টেটাছ KYC PM কিষাণ ৱেবছাইট আৰু মোবাইল এপ কিষাণ মিত্ৰা চাৰ্টবৰ্ড যিটো আছে, তাত গৈ পেলাই আপোনালোকে নিজে চাব পাৰিব। গতিকে এলিজিবিলিটি ষ্টেটাছ অন ন' ইয়'ৰ ষ্টেটাছত গৈ পেলাই আপোনালোকে এইটো চাওক, ইয়াতে অপশ্যনটো আছে ন' ইয়'ৰ ষ্টেটাছ। সেই অপশ্যনটোত গৈ পেলাই আপোনালোকে ক্লিক কৰি, এতিয়া মই বৰ্তমান ক্লিক কৰিছোঁ, সেই অপশ্যনটোত গৈ পেলাই আপোনালোকৰ ষ্টেটাছটো নিজে এবাৰ চেক কৰি ল'ব। হয়তো আপোনালোকৰ কিবা এটা প্ৰব্লেম বা সমস্যা হ'ব পাৰে, কাৰণ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত আমি সকলোৱে ৰেচন কাৰ্ড দি আছিলোঁ নম্বৰবিলাক। গতিকে হয়তো ৰেচন কাৰ্ডৰ নম্বৰ এটা ফেমিলিৰ এখনেই থাকে, গতিকে সেই হিচাপেও হয়তো ধাৰ্য কৰিব পাৰে, হয়তো বহুতৰ নাম কৰ্তন যাব পাৰে। গতিকে বিষয়খিনি চেঞ্চিটিভ হিচাপে আপোনালোক সকলোৱে চাই লয়, যাতে 21 নম্বৰ কিস্তি পোৱাত আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। সেইটো গুৰুত্বপূৰ্ণ আপডেট আপোনালোক সকলোকে দিলোঁ। কিন্তু ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু কেপচা ফিল আপ কৰিবলৈ কৈ আছে, কিন্তু বহুতৰে ন' ইয়'ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ বহুতে নাজানে। গতিকে মোবাইল নম্বৰ দি পেলাই বা আধাৰ নম্বৰ দি পেলাই আপোনালোকে গেট OTP দি পেলাই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ওলাই, তাৰপিছত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দি পেলাই আপোনালোকে
এই ষ্টেটাছ যিটো আছে সেইটো চাই ল'ব। গতিকে এই কামখিনি হয়তো আপোনালোকে নাজানিব পাৰে, গতিকে যদি আপোনালোকে মোবাইল ফোন দিও কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰে, বা যিকোনো CSC চেণ্টাৰত গৈ পেলাই আপোনালোকৰ ষ্টেটাছটো বৰ্তমান সেইখিনি চাই ল'ব, KYC কৰি ল'ব আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। সেইখিনি আছিল গুৰুত্বপূৰ্ণ আপডেট। হয়তো আপোনালোক সকলোকে বিভিন্ন ধৰণৰ ভিডিঅ' বনাই আছে, এইখিনি বিষয় হয়তো আপোনালোকক নজনাবও পাৰে। গতিকে যদি ইনফৰমেশ্যনটো ভাল লাগিছে নিশ্চয় বেলেগক শ্বেয়াৰ কৰিবা। ধন্যবাদ। নতুন এটা ভিডিঅ'ত লগ পাম। থেংক ইউ।